এৰিলে কংগ্ৰেছ ও বিজেপিত যোগদানৰো তাৰিখ ঠিক কৰিলে ভূপেন বৰাই সমাগত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই জিতেল ডেস্ক সমাগত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই ইপিনে 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী ইপিনে চনৰ পৰা 2016 চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা লগতে 2021 চনৰ 24 জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সমাগত 2026 বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা 18 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী সমাগত 2026 বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা 18 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী দুদিনীয়া এই ভ্ৰমণসূচীত প্ৰিয়ংকা গান্ধীয়ে এখনৰ পাছত আনখনকৈ ৰুদ্দাৰ বৈঠকত মিলিত হ'ব উল্লেখ্য যে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনি সমিতিৰ তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে সাংসদ প্ৰিয়ংকা গান্ধীক দায়িত্ব দিয়া হৈছে এই দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে জনোৱা মতে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰিয়ংকা গান্ধী দুদিনীয়া ভ্ৰমণসূচীৰে 18 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব 18 ফেব্ৰুৱাৰীৰ দিনৰ 11:30 বজাত প্ৰিয়ংকা গান্ধী গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হ'ব ৰাজীৱ ভৱনত 11:30 বজাৰ পৰা 12 বজালৈ নিৰ্বাচনী সমিতিৰ বৈঠকত অংশ ল'ব প্ৰিয়ংকা গান্ধীয়ে তাৰ পিছত তেওঁ 12 বজাৰ পৰা 12:45 বজালৈ অংশ ল'ব প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত ইপিনে দিনৰ 12:45 পৰা 1:45 তেওঁ অসমৰ নিৰ্বাচনী কমিটিৰ 5 গৰাকী অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হ'ব ইয়াৰ পিছত দিনৰ 2 বজাৰ পৰা সন্ধিয়া 5 বজালৈ কংগ্ৰেছৰ সকলো বিধায়কৰ সৈতে পৃথকে বৈঠক কৰিব লগতে সন্ধিয়া 5 বজাৰ পৰা নিশা 9 বজালৈ প্ৰদেশ কংগ্ৰেছৰ 35 জিলা কমিটিৰ সভাপতিৰ সৈতে পৃথকে বৈঠকত মিলিত হ'ব নিশা 9 বজাৰ পৰা নিশা 10 বজাত বিৰোধী দলপতিৰ সৈতে বৈঠকত অংশ ল'ব প্ৰিয়ংকা গান্ধীয়ে আনপিনে 19 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাৰ পৰা 11 বজালৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব ইয়াৰ পিছত দিনৰ 11 বজাৰ পৰা 12 বজালৈ তেওঁ সাংসদসকলৰ সৈতে বৈঠকত অংশ ল'ব দিনৰ 12 বজাৰ পৰা বিয়লি 2 বজালৈ তেওঁ কংগ্ৰেছৰ বিভিন্ন বিভাগ আৰু কোষৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হ'ব ইয়াৰ পিছত বিয়লি 2:10 বজাত তেওঁ ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদলৈ যাব মানৱেন্দ্ৰ শৰ্মা চৌহদত তেওঁ বিয়লি 2:30 বজাৰ পৰা 4:30 বজালৈ বিচিচিৰ সভাপতি আৰু এপিচিচিৰ বিষয়ববীদাৰ সৈতে বৈঠকত বহিব তাৰ পিছত বিয়লি 5:30 বজাত তেওঁ গুৱাহাটীৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব অসমীয়াৰ গৌৰৱ মেখেলা চাদৰ প্ৰদৰ্শনেৰে অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত
ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিযাত্ৰাৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বনন্তিন নতুন বস্ত্ৰ সম্ভাৰ অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমবাসীক। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিযাত্ৰাৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বনন্তিন নতুন বস্ত্ৰ সম্ভাৰ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা চাদৰৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। অসমীয়া প্ৰতিদিন ফলোছ 3 ডিজিটেল ডেস্ক অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমবাসীক। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ অভিযাত্ৰাৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বনন্তিন নতুন বস্ত্ৰ সম্ভাৰ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা চাদৰৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। 3 উল্লেখ্য যে বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্ৰদৰ্শনস্থলীত নিউয়ৰ্ক ফেশ্বন শ্ব বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ কোৱালিটি মিষ্ট শীৰ্ষক শিৰোনামেৰে নিউয়ৰ্ক ফেশ্বন উইক স্প্ৰিং ছামাৰত প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা লাভ কৰে বিপুল সমাদৰ। ভাৰতীয় অনুসৰি দেওবাৰে পুৱা নিউয়ৰ্কত অনুষ্ঠিত হয় সংযুক্তা দত্তৰ মেখেলা চাদৰৰ ডিজাইন আৰু পৰম্পৰাক থিম হিচাপে লৈ সাম্প্ৰতিক সময়ৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰ আৰু মেখেলা চাদৰ প্ৰদৰ্শন কৰা হয়। দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বন প্ৰেমীসকল। সংযুক্তা দত্তৰ এই অনুষ্ঠানত ভাৰতীয় দূতাবাসৰ সন্মানীয় বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অসমীয়া তথা ভাৰতীয় বস্ত্ৰশিল্পৰ ঐতিহ্য আৰু সৃষ্টিশীলতাৰ আন্তৰ্জাতিক স্বীকৃতিক অনন্য মাত্ৰা প্ৰদান কৰিছিল। প্ৰণোধানযোগ্য যে এই অনুষ্ঠানত কোচ চাৰ্জিঅ' হাডছন আৰু নমকমলীৰ দৰে বিখ্যাত ডিজাইনাৰৰ বৰমাজত ফেশ্বনৰ ৰাউণ্ডবেত উজ্বলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন। ইতিমধ্যে হাথাৱে আৰু বিজিহাদৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিয়েও ইতিমধ্যে ফেশ্বন শ্ব'ৰ ৰাউণ্ডবেত খোজ দিয়া দেখা পোৱা গৈছে। নিৰ্মল হৃদয় বিমল প্ৰাণৰ মানুহজন। ফেব্ৰুৱাৰী দেওবাৰ নৱগ্ৰহ হছমানৰ নমচিতাত তেখেতৰ শেষকৃত্যৰ বাবে যাৱতীয় কৰ্মখিনি চলি আছে। আত্মীয় আৰু কেইগৰাকীমান গুণমুগ্ধই অশ্লীসিক্ত নয়নেৰে কৰি আছে কৰ্মকেইভাগ। এনে সময়তে উধাটো খাই আহিল এগৰাকী লোক। দোকান ফেব্ৰুৱাৰী দেওবাৰ নৱগ্ৰহ হছমানৰ নমচিতাত তেখেতৰ শেষকৃত্যৰ বাবে যাৱতীয় কৰ্মখিনি চলি আছে। আত্মীয় আৰু কেইগৰাকীমান গুণমুগ্ধই অশ্লীসিক্ত নয়নেৰে কৰি আছে কৰ্মকেইভাগ। এনে সময়তে উধাটো খাই আহিল এগৰাকী লোক। দোকান বন্ধ কৰি খৰখেদাকৈ আহিছে। তাতে থকা এজনক সুধিলে তৰেণ দাক চিতাত উঠালি নেকি? হয়, জ্বলাব দে এতিয়া। এই উত্তৰ শুনাৰ পাছতে লোকজন এক প্ৰকাৰে দৌৰি চিতাৰ ওচৰ পালেগৈ। ভিৰৰ মাজৰ পৰাই জোতাযোৰ খুলি আঁঠি কাঢ়ি শেষবাৰৰ বাবে সেৱা জনালে তেওঁ। হুকহুকাই কান্দি উঠিল লোকজন। মানুহজনৰ ওচৰলৈ গৈ লাহেকৈ সোধাত কলে মোৰ ঘৰ খাৰঘুলিৰ ওপৰ লুইতপুৰত। তৰেণ দাৰ ঘৰৰ ওচৰতে। আজি মই দেউতাক হেৰুৱাৰ নিচিনা লাগিছে। তেখেতক শেষ বিদায় দিবলৈ গুৱাহাটীৰ ভিন্ন ঠাইত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকেইটাত সকলোৰে মুখত সেই একেই কথা। এগৰাকী অভিভাৱকক হেৰুৱাৰ বেদনাত দগ্ধ আছিল সকলো। বৰ্ণিল সাহিত্য সাংস্কৃতিক জীৱনৰ সমান্তৰালভাৱে সকলোৱে আলোচনা কৰিছিল তেখেতৰ উদাৰতা, সৰলতা আৰু অকৃত্ৰিম ভালপোৱা প্ৰকাশ পোৱা কথাবোৰ। বয়সত তেখেতকৈ সৰুৱেই হওক বা ডাঙৰেই হওক কাকোৱেই কোনোদিন উচ্চবাচ্য নকৰিছিল তেওঁ। কাৰোবাৰ সৈতে সহমত পোষণ কৰিব নোৱাৰিলে তাৰ উত্তৰ সৰলতাৰে দিছিল।
ব্যস্ততাৰ মাজতো নিজৰ জীৱনৰ লগতে তেওঁৰ আশে-পাশে থকা সকলোকে জীৱনটো সহজ সৰলভাৱে উদযাপন কৰিবলৈ শিকাইছিল। বড়োসমীয়া মাজত তেওঁ সমন্বয়ৰ সাঁকো গঢ়াৰ চেষ্টা কৰি গ'ল আজীৱন। বড়ো সাহিত্যৰ লগতে অসমীয়া ভাষাত তেওঁৰ সাহিত্য চৰ্চা আছিল অতি উন্নতমানৰ। অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ ৩খন গ্ৰন্থ অনুবাদ কৰাৰ উপৰি অসমীয়া আৰু বড়ো দুয়োটা ভাষাতেই চুটিগল্প, কবিতা, নাটক সৃষ্টি কৰিছিল তেওঁ। খন অসমীয়া ছবিত অভিনয়ো কৰিছিল। চাকৰি কৰি থাকোঁতেও সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ সমানেই কাম কৰিছিল। সকলোকে একেলগে আগুৱাই নিয়াৰ মানসিকতাৰ বাবে সকলো বয়সৰ লোকৰ তেওঁ ওচৰ চাপিব পৰিছিল। কেৱল সাহিত্য ক্ষেত্ৰখনতে নহয়, ব্যক্তিগত জীৱনতো সেই সময়খিনিলৈকে সেই একেই ধাৰণাৰেই জীয়াই আছিল সহজ সৰলভাৱে। খাৰঘুলিৰ পাহাৰত আছে ওপৰ লুইতপুৰ অঞ্চলটো। ঘৰ নং। যেতিয়াই স্কুটিখন লৈতে ঘৰৰ পৰা ওলাই আহে, ৰাস্তাত লগ পোৱা সকলোকে এষাৰ মাত দিয়ে। কাৰোবাৰ কিবা অসুবিধা হলে ৰাস্তাৰ কাষত ৰৈ পৰামৰ্শও দি আহে। অঞ্চলটোত যি অনুষ্ঠানেই নহওক, তেওঁৰ সহযোগিতা আছিল সক্ৰিয়। সকলোৱে তেওঁক এগৰাকী অভিভাৱক দৰে জ্ঞান কৰে, যাৰ বাবে খাৰঘুলি প্ৰতি ঘৰৰ এজন হলেও লোক আহি তেওঁক জনালে শেষ শ্ৰদ্ধাঞ্জলি। তেওঁ কোনোদিন শিপা পাহৰি যোৱা নাছিল। শিপা খামুচিয়ে তেওঁ আৰম্ভ কৰিছিল বৰ্ণিল ৰৈমুখী যাত্ৰা। তেওঁ নোহোৱা হোৱাৰ খবৰ শুনি জন্ম গাঁওখনৰ পৰা দৌৰি আহিল পুৰণি বন্ধুবৰ্গ, অগ্ৰজনোজ সকলো। কোনোবা আহিছিল লাখুটি লৈ, কোনোবা আহিছিল পেঙৰ সহায় লৈ। মুঠৰ ওপৰত তেওঁৰ শেষ যাত্ৰাৰ সময়টো সকলোৰে আৱৰি ৰাখিছিল তেখেতৰ সৰলতা আৰু নিভাঁজ মৰমবোৰে। বড়ো সামাজিক ৰাজনৈতিক সাহিত্য সংস্কৃতিৰ সকলো লোক আহিল তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ। অসম সাহিত্য সভায়ো তেখেতক যাচিলে শেষ শ্ৰদ্ধা। সাহিত্য একাডেমীৰ প্ৰতিনিধিও দৌৰি আহিল। কেইবাটাও আহোম সংগঠনেও তেখেতৰ মূৰত বান্ধি দিলে পৰম্পৰাগত পাগুৰি। বিশ্বজিৎ দৈমাৰী, প্ৰমোদ বড়োৰ পৰা আৰম্ভ কৰি অনিল বড়োলৈকে বড়ো জনগোষ্ঠীৰ সকলো গণ্যমান্য ব্যক্তিয়ে শ্ৰদ্ধা যাচিলে তেওঁক। তেওঁ পঞ্চভূতত বিলীন হল। ডাঙৰ জোঁৱায়েকে কৰিলে মুখাগ্ন। সহজ সৰলভাৱে থাকি ভাল পোৱা, মানুহৰ মাজত থাকি ভাল পোৱা মানুহজনক ৰাজ্যিক মৰ্যাদাও প্ৰদান কৰা হল। তেজৰ নহলেও আত্মিক সম্পৰ্কৰ দোলেৰে কিমান মানুহক বান্ধি ৰাখিব পাৰি তেওঁ তাৰ প্ৰমাণ দি গল। নিৰ্মল হৃদয়ৰ বিমল প্ৰাণৰ মানুহ আছিল তেওঁ। মানুহ মহৎ হোৱাৰ আঁৰত ধন সম্পত্তিৰ কোনো মূল্য নাই। মাথো এটি শুদ্ধ নিভাঁজ মনৰহে প্ৰয়োজন। তেখেতৰ সৰলতাক সকলোৱে স্মৰণ কৰিলে। মৃদুভাৱী মাতটোৰ কথা কৰিলে ৰোমন্থন। তেখেতৰ অভিভাৱকত্বৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিল সকলো। চোতাৰ জুইকুৰা দপ পাই জ্বলি উঠোতে কাষতে থকা এগৰাকী ভদ্ৰ বড়োলোকে অসহায় নিজে নিজকে কৈছিল, উফ, বিগৌমা গলগৈ। শুনিলো যদিও বুজি নাপালো বিগৌমা শব্দৰ অৰ্থ কি। পাছত বড়ো ভাষা সাহিত্যৰ সৈতে জড়িত থকা এগৰাকী লোকক সোধাত কলে এই শব্দটোৰ অৰ্থ দেউতা, অভিভাৱক ইত্যাদি। অসম বিধানসভা নিৰ্বাচন 2026 ফেব্ৰুৱাৰীৰ পৰা হ'ব EVM আৰু VVPATৰ পৰীক্ষা। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হৈছে EVM আৰু VVPATৰ পৰীক্ষণৰ দিন। মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে এই পৰীক্ষণ প্ৰথম পৰ্যায়ত 16 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে হ'ব। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হৈছে EVM আৰু VVPATৰ পৰীক্ষণৰ দিন। মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে এই পৰীক্ষণ প্ৰথম পৰ্যায়ত 16 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে হ'ব। উল্লেখযোগ্য যে এই পৰীক্ষণ কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় অধীনস্থ লালমাটিস্থিত পণ্যাগাৰত প্ৰতিদিনে পুৱা 9:00 বজাৰ পৰা আবেলি 7:00 বজালৈ নিৰ্ধাৰিত পদ্ধতিৰে অনুষ্ঠিত হ'ব বুলি বিবৃতিত উল্লেখ কৰে।
প্ৰথম পৰ্যায়ৰ পৰীক্ষণত ইলেক্ট্ৰনিক্স কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিয়োজিত 10 জন অভিযন্তাই অতি কমেও 30টা BU, 550টা CU আৰু 70টা VVPAT পৰীক্ষা কৰিব। এই সমগ্ৰ পৰীক্ষণ প্ৰক্ৰিয়া কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আযুক্ত হেমাংগ নবিছৰ তত্বাৱধানত হ'ব।